আয়ুষ্মানৰ টুটিল আয়ুষ অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত কাৰ্ড থকা বুলি ভিৰ নকৰিব ব্যক্তিগত চিকিৎসালয়ত বেমাৰ বুলিলেই ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ যি সুবিধা আছিল সেই সুবিধাৰ অন্ত পেলালে অসম চৰকাৰে এতিয়াৰে পৰা যিকোনো বেমাৰতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যোৱাৰ সুবিধা লাভ নকৰিব ৰোগীয়ে উল্লেখ্য যে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে কিছুমান ৰোগৰ চিকিৎসাৰ বাবে বিশেষ সুবিধা আগবঢ়াই আহিছিল যিসকল লোকৰ বছৰি উপাৰ্জন 2.5 লাখ টকাৰ কম যিসকল লোকৰ ঘৰত উপাৰ্জনক্ষম ব্যক্তি নাই তদুপৰি পিছপৰা সম্প্ৰদায়ৰ লোকৰ বাবে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চৰকাৰী সা-সুবিধা লাভ কৰি আহিছিল ৰোগীয়ে কিন্তু হঠাৎ কোনো আগতীয়া জাননী নোহোৱাকৈ অসম চৰকাৰে এই সুবিধা বন্ধ কৰি দিয়ে বিগত মঙলবাৰৰ পৰা অসমত এই কাৰ্ডৰ জৰিয়তে লাভ কৰা সুবিধাসমূহ বন্ধ হৈ পৰে প্ৰথম অৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত এই সুবিধা বন্ধ হৈ পৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত এই সুবিধা বন্ধ হৈ পৰে ফলত যিসকল আয়ুষ্মান কাৰ্ড ব্যৱহাৰকাৰীয়ে এই সুবিধাৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰি আছিল তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত অসম চৰকাৰে আকস্মিকভাৱে লোৱা সিদ্ধান্তৰ কুফল আৰু মুখ্যমন্ত্ৰীৰ মৌনতা সম্পৰ্কত আলোচনা হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান কাৰ্ড সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী চিকিৎসালয়বোৰৰ মানদণ্ড উন্নত কৰাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিবোৰ ৰোগৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সুবিধা আছে তেনেবোৰ ৰোগৰ চিকিৎসা ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আৰু লাভ নকৰে ৰোগীয়ে আনকি কেন্সাৰৰ দৰে ৰোগৰ বাবেও চিকিৎসা সেৱা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ল'ব নোৱাৰিব ৰোগীয়ে এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কয় শুনক আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট কিডনি ট্ৰান্সপ্লাণ্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটেলত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটেলত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেন্সাৰৰ চিকিৎসা বি বৰুৱা কেন্সাৰ হস্পিটেলত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনো বেয়া পাব নালাগে চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ সুদৃঢ় নকৰোঁ আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব অৱশ্যে যিমানেই মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চিকিৎসালয় উন্নত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা নকৰক প্ৰকৃতাৰ্থত ধনৰ নাটনিৰ বাবেহে যে চৰকাৰে এই সিদ্ধান্ত ল'বলগীয়া হৈছে সেই কথা মুখ্যমন্ত্ৰীৰ ভাষ্যতেই স্পষ্টকৈ প্ৰকাশ পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে ব্যক্তিগত চিকিৎসালয়ত সৰু সৰু ৰোগৰ চিকিৎসাৰ বাবেও যথেষ্ট ধন তেওঁলোকে লোৱাৰ উপৰিও দুৰ্নীতিও হয় সঁচা কিন্তু এই বিষয়বোৰ মুখ্যমন্ত্ৰীয়ে এতিয়াহে গম পালে কিয়
যদি সৰু সৰু ৰোগৰ বাবে ব্যক্তিগত চিকিৎসালয়ে অধিক বিল লৈ আহিছিল সেই কথা আগতীয়াকৈ কিয় গম পোৱা নাছিল মুখ্যমন্ত্ৰীয়ে ইমান দিনে আগবঢ়াই অহা আয়ুষ্মান ভাৰতৰ সুবিধা এনেদৰে হঠাৎ বন্ধ কৰাৰ ফলত ইতিমধ্যে চিকিৎসা লৈ থকা ৰোগীসকল সমস্যাৰ যে সন্মুখীন হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বটো থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৱগত নহয় নেকি ঋণ লৈ চলি থকা চৰকাৰখনে ইমান দিনে আয়ুষ্মানৰ জৰিয়তে কিয় ব্যক্তিগত চিকিৎসালয়ত প্ৰসৱৰ সুবিধাও কৰি দিছিল এনে বহুবোৰ প্ৰশ্নই এনেদৰে জুমুৰি দি ধৰিছে সচেতন লোকক নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট